Hello everyone, welcome back to my channel. আজি আমি কম্পাউণ্ড ইণ্টাৰেষ্টৰ টপিকটো কণ্টিনিউ কৰিম। আপোনালোকে কনচেপ্টবিলাক ভালকৈ বুজি ল'ব আৰু ভালকৈ প্ৰেক্টিছ কৰিব। যদি আপোনালোকে ভালকৈ বুজি পেলাই প্ৰেক্টিছ কৰে উইদিন 4 to 5 seconds আপোনালোকে ইজিলি কুৱেশ্যনছবিলাক সলভ কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। Question number 13. If a sum amounts to rupees 2190 in 4 years and rupees 2409 in 5 years at compound interest, when the interest is compounded yearly, then the annual rate of interest is. আচ্ছা এই কোয়েশ্চনটো সলভ কৰাৰ আগত আমি সৰু এটা কনসেপ্ট চাই লওঁ। আমাৰ যদি প্ৰিন্সিপাল হয় 1000 rupees আমাৰ প্ৰিন্সিপাল, আৰু যদি আমাক টাইম দিয়া আছে 3 years, first year, second year, third year, আৰু আমাক দিয়া আছে ৰেট 10% for every year। আমাক যদি কম্পাউণ্ড ইন্টারেস্ট ওলাব লাগে আমি কি কৰিম, আমি এইটো ডিটেইল মেথডটো জানো। 10% of 1000 হৈ গ'ল 100, সেকেন্ড ইয়াৰ কি হ'ব, ইয়াতো হ'ব 100। এই 100ৰ আমি 10% লৈ ল'লে কিমান আহিব, 10% of 100 আহি যাব 10। এতিয়া এই থাৰ্ড ইয়াৰ কি হ'ব, ইয়াতো 100 আহি যাব 10% of 1000। এতিয়া এইটো 100ৰ আহি যাব ইয়াত 10% of 100 10। এই 100ও আছে ইয়াত, ইয়াৰো আহি যাব 10 ইয়াত। এই 10 থাকি গ'ল, 10% of 10 আহি যাব কিমান 1। এতিয়া মই যদি কওঁ মোৰ এমাউণ্ট ফাৰ্ষ্ট ইয়াৰত কিমান হ'ল, আফটাৰ ফাৰ্ষ্ট ইয়াৰ মোৰ এমাউণ্ট হ'ল কিমান, প্ৰিন্সিপাল দিয়া আছে কিমান 1000 প্লাছ 100 কম্পাউণ্ড ইন্টাৰেষ্ট, মানে মোৰ এমাউণ্ট হৈ গ'ল 1100। এতিয়া মই যদি কওঁ সেকেন্ড ইয়াৰ মোৰ এমাউণ্ট কিমান হ'ল, 1100 প্লাছ সেকেন্ড ইয়াৰৰ এইটো কম্পাউণ্ড ইন্টাৰেষ্ট দিয়া আছে, মানে আমাৰ হ'ল 1100 1200 1210। এতিয়া মই যদি কওঁ মোৰ থাৰ্ড ইয়াৰত এমাউণ্ট কিমান হৈ গ'ল, আমি এই প্ৰিন্সিপাল প্লাছ এই গোটেই ফাৰ্ষ্ট ইয়াৰ, সেকেন্ড ইয়াৰ আৰু থাৰ্ড ইয়াৰৰ CI2 প্লাছ কৰি দিম, আমাৰ আহি যাব টোটেল 1331। এতিয়া ইয়াত মন দিব, আমাৰ ফাৰ্ষ্ট ইয়াৰ আমাক যদি কয়, আমাক যদি দিয়া আছে ফাৰ্ষ্ট ইয়াৰৰ এমাউণ্ট আৰু আমাক যদি কয় সেকেন্ড ইয়াৰ এমাউণ্টটো ওলাওক বুলি, আমি কি কৰিব পাৰোঁ, আমি ডাইৰেক্টলি ইয়াৰ আমাৰ ৰেট কিমান দিয়া আছে 10%, আমি 10% CI ওলাই ল'ম ইয়াৰ পৰা। আমাৰ আহি গ'ল কিমান 110। এই CI টো আমি এড কৰি দিম ইয়াত, 1100 প্লাছ 1100 মানে আমি ডাইৰেক্টলি যদি CI2 ওলাই দিওঁ, যিমান ৰেট দিয়া আছে সেই ৰেটৰ পৰা যদি আমি CI2 ওলাই মেলি যদি ডাইৰেক্টলি এড কৰি দিওঁ এই সেম এনসাৰটোৱে আহিব ইয়াত। এতিয়া যদি আমাক সেকেন্ড ইয়াৰৰ যদি এমাউণ্ট দিয়া আছে 1210 আৰু আমাক যদি কয় আমাৰ ৰেট পাৰ্সেন্ট দিয়া আছে 10%, আমাক যদি কয় থাৰ্ড ইয়াৰত এমাউণ্টটো কিমান হৈ যাব, আমি কি কৰিব পাৰোঁ, আমি ডাইৰেক্টলি 10% ৰেট দিয়া আছে 10% ওলাই ল'ম, আমাৰ আহি গ'ল কিমান 121। এতিয়া 121 টো এই 1210ত এড কৰি দিম আমি, আমাৰ আহি যাব কিমান 1331। এইটো 1331 দেখিছেন নাই, মানে আমি ডাইৰেক্টলি যদি ইয়াত পাৰ্সেন্টটো ওলাই দিওঁ আৰু যদি সেই পাৰ্সেন্টটো এড কৰি দিওঁ এই এমাউণ্টত, সেকেন্ড ইয়াৰ এমাউণ্টত, আমি থাৰ্ড ইয়াৰ এমাউণ্টটো ডাইৰেক্টলি পাই যাওঁ, মানে আমি এই মেথডটো ইউজ কৰিব নালাগে। এতিয়া এই কুৱেশ্যনটো চাব, এই কুৱেশ্যনত দিয়া আছে যে ইফ এ সাম এমাউণ্টছ টু rupees 2190 in 4 years, মানে ফোৰ্থ ইয়াৰত আমাৰ এমাউণ্টটো হৈ আছে কিমান 2190, আমাক কৈছে যে and rupees 2409 in 5 years, মানে ফিফথ ইয়াৰত হৈ যায় 2409, আমাক ওলাব দিছে ৰেট অফ ইন্টাৰেষ্ট। এতিয়া আমি এই দেখিছে না, এই সেম সিচুৱেশ্যন হৈ আছে, ফাৰ্ষ্ট ইয়াৰ দিয়া আছে, সেকেন্ড ইয়াৰ যদি ওলাব লাগে আমি ডাইৰেক্টলি ৰেটৰ পৰা ইয়াত ৰেটটো ওলাই লওঁ, তাৰপিছত এড কৰি দিলে মানে আমাৰ আহি যায় সেকেন্ড ইয়াৰ। এতিয়া ফোৰ্থ ইয়াৰ দিয়া আছে, আমাক ফিফথ ইয়াৰো দিয়া আছে, আমাক অকল ৰেটটো ওলাব লাগে। আমি কি কৰিব পাৰোঁ, ইয়াত এই দুটাৰ ডিফাৰেন্সটো লৈ লওঁ, এই দুটাৰ ডিফাৰেন্সটো আহি যাব কিমান
2409 minus 2190 9 আহি গ'ল 10 minus 9 আহি গ'ল 1 3 minus 1 আহি গ'ল 219 এতিয়া ৰেট পাৰ্চেণ্ট ওলাবলৈ কাৰণে আমি কি কৰিম এই যি ডিফাৰেন্সটো আছে এইটো হৈ গ'ল আমাৰ CI নহয় জানো এইটো প্ৰিন্সিপাল যদি আমি ইয়াক ধৰো এইটো আমাৰ যদি এমাউন্ট হৈ যায় আফটাৰ 1 ইয়াৰ এইটো 219 আমাৰ CI হৈ গ'ল CI হৈ আছে কিহৰ ওপৰত প্ৰিন্সিপাল আমাৰ 2190 into 100 এইটো কাটি গ'ল আমাৰ থাকি গ'ল কিমান 10% আমাৰ ৰেট পাৰ্চেন্ট কিমান আহিলে ৰেট পাৰ্চেন্ট ইজ ইকুৱেল টু 10% আৰু আমাৰ এনসাৰ হল অপশন নম্বৰ ডি এতিয়া আপোনালোকে এই মেথডটো গম পালে এই কনসেপ্টটো এই মেথড দি আপোনালোকে আৰামকে এই কোৱেশ্চনটো সলভ কৰিব পাৰিব এতিয়া মই আপোনালোকক আৰু এটা মেথড কৈ আছো এই মেথড দি আপোনালোকে উইদিন 3 to 4 seconds এই কোৱেশ্চনটো ইজিলি সলভ কৰিব পাৰিব আচ্ছা আমাক এই কোৱেশ্চনত দিয়া আছে আফটাৰ 4 ইয়াৰ্স আমাৰ এমাউন্ট হৈ গ'ল কিমান 2190 আৰু আফটাৰ 5 ইয়াৰ্স আমাৰ এমাউন্ট হৈ গ'ল কিমান 2409 আৰু আমি এই কনসেপ্টটো ভালকে চালু যে আমি 2190 ত কম্পাউন্ড ইন্টারেস্টটো উলাইলো আমাৰ যিমান ৰেট পাৰ্চেন্ট আছে সেই ৰেট পাৰ্চেন্ট দি আমি কম্পাউন্ড ইন্টারেস্টটো উলাই পেলাই ইয়াত এড কৰি দিও এখানে আমি এনেকুৱা ৰেট পাৰ্চেন্ট চুজ কৰিব লাগে জি ৰেট পাৰ্চেন্টৰ পৰা আমাৰ ইউনিট ডিজিট আহিব লাগিব কিমান 9 কেলে কি 0 + 9 কৰিলেহে আমাৰ ইউনিট ডিজিট 9 আহিব আমাৰ এমাউন্টত কিমান আছে আফটাৰ 5 ইয়াৰ্স 2409 এখানে আমি এনেকুৱা অপশন চুজ কৰিব লাগে এনেকুৱা ৰেট পাৰ্চেন্ট চুজ কৰিব লাগে জি ৰেট পাৰ্চেন্টে আমাক দিব ইউনিট ডিজিট 9 আৰু আমাৰ অপশন এটাই আছে অপশন নম্বৰ ডি অপশন নম্বৰ ডি এ আমাক দিব ইউনিট ডিজিট 9 কেলে কি 10% হয় 10% of 2190 দুটা 0 কাটি গ'ল আমাৰ থাকি গ'ল কি 9 থাকি গ'ল আমাৰ ইউনিট ডিজিট আৰু আপোনালোকে যদি ভালকৈ চাই বেলেগ অপশন কিটা চাওক 11% 8% 9% 11% মানে কি 11/100 8% মানে কি তলত 8/100 আহিব আৰু 9% মানে 9/100 আহিব তলত দুটা 0 আছে তলত দুটা 0 মানে আমাৰ এটা 0 11% থাকি গৈ আছে 8% টো এটা 0 তলত থাকিব 9% টো এটা 0 তলত থাকিব মানে আমাৰ এনসার আহি আছে কিহত পয়েন্টত আহি আছে আৰু আমাৰ টোটাল এমাউন্টটো হল আফটার 5 ইয়ার্স এটো পয়েন্টত নাই এটো 9 হোল নাম্বার আছে এখানে আপোনালোকে এনেকুৱা কোৱেশ্চনত সদায় কি কৰিব সদায় অপশন দি কৰিব চেষ্টা কৰিব এই কোৱেশ্চনত যদি আমাক 9% ৰ বদলি যদি আমাক 20% দিয়া হেতেন তেতিয়াও আমি অপশন নম্বৰ ডি এ চুজ কৰিম কেলে কোকচোন কেলে কি 20% আমি যদি কৰো 2 into 9 আমাৰ 8 আহিব লাস্ট ইউনিট ডিজিট চাব 2190 মই আপোনাক এক্সপ্লেইন কৰি দি আছো এই 0 দুটা কাটি গল কিন্তু যদি আমি মাল্টিপ্লাই কৰো 2 into 9 2 9s are 18 আমাৰ ইউনিট ডিজিট কি আহিলে 8 আৰু আমাক লাগে কি আমাক লাগে 9 এখানে আমার 20% টো নহব আমি ডাইরেক্টলি চুজ করি মার্ক করিম আমার आंसर 10% আপোনালোকে প্র্যাকটিস লাগিব কনসেপ্টটো আগত গম পাব লাগিব প্লাস প্র্যাকটিস আপোনালোকে যেতিয়াও সলভ কৰে কোৱেশ্চন বিলাক কেতিয়াও কমপ্লিটলি সলভ নকৰিব আপোনালোকে যদি গম পাই যে ইয়েস এইটো মোৰ आंसर হয় এইটো মার্ক কৰিলে হল কেলে কি আপোনালোকে টাইম সেভ কৰাটো বহুত ইম্পৰ্টেন্ট Question number 14. A certain amount of money at compound interest grows to rupees 66,550 in 3 years and rupees 73,205 in 4 years. The rate percent per annum is. A question to ekdom similar hoy previous question or previous question asil CGL prelims 2018 or aru a question to hoy CGL prelims 2019 or. আপোনালোকে যদি previous question or concept to bhalkoi gom pale আপোনালোকে option or direct within 2 to 3 seconds a answer to ulabo pare moi option directly mark korim option number D 10% kele ki option number A option number B aru option number C ei kitai muk answer dibo compound interest dibo ki hot pointot dibo aru amak pointot answer na lage amar amount dia ase kiman 73205 acha moi apnalok dekhai asu mur hol amount 66,550 এইটো হল after 3 years after 4 years কি হৈ আছে
आफ्टर 4 years मैं कंपाउंड इंटरेस्ट ইয়াত एड কৰি আছো মোৰ যিমান ৰেট পাৰ্সেন্ট আছে ৰেট পাৰ্সেন্ট ইনটু এই 66550 কৰিলো ধৰক r পাৰ্সেন্ট ৰেট হয় r by 100 ইনটু 66550 কৰিলো ইয়াত যিমান এনসাৰটো আহিলে এই এনসাৰটো আমি ইয়াত যিমান কম্পাউন্ড ইন্টারেস্ট আহিলে ইয়াত এড কৰি দিলো 66550 লগত এটো এড কৰিলে আমাৰ এমাউন্টটো কিমান আহিব 7320 আৰু 5 ইয়াৰ মানে হল যে আমাৰ CI কম্পাউন্ড ইন্টারেস্টটো ইউনিট ডিজিট হ'ব লাগিব 5 তেতিয়াহে আমি যেতিয়া এড কৰিম 0 + 5 এড কৰিম আমাৰ আহিব ইয়াত ইউনিট ডিজিট 5 এতিয়া চাব ইয়াত 5% আমাক কি দি আছে 5% অফ যদি মই 66550 কৰো আমাৰ आंसर কি আহি আছে পইণ্টত আহিব নাই চাব মই দেখাই আছো আপোনাক 5% অফ 66550 এইটো কাটিলে তলত এটা 0 আছে 10 মই যদি ইয়াক ইনটু কৰো 5 * 5 25 মোৰ লাষ্টৰ ডিজিট ইউনিট ডিজিট 5 আহিলে কিন্তু এই 0 ৰ কাৰণে এইটো পইণ্ট ইয়াত আহি যাব এটা 11% চাব 11% তো একে 11% অফ 6655 আমাৰ লাষ্টত 5 আহিব কিন্তু এই 0 থাকা কাৰণে এটা 0 কাটি গল এই 0 থাকা কাৰণে এই 0.5 আহি আছে ইয়াত যদি মই 0.5 যদি মই ইয়াত এড কৰি দিও 66550 এই কিটাৰ বা কি আহি আছে ইয়াত 0.5 আহি আছে মোৰ आंसर 0.5 মোক না লাগে মোক লাগে ইউনিট ডিজিট হোল নাম্বাৰ 5 লাষ্ট ডিজিট এই কাৰণে 5% 11% আৰু 9% মোৰ आंसर হ'ব নোৱাৰে মই এখন ডাইৰেক্টলি মাৰ্ক কৰিম মোৰ आंसर 10% এতিয়া আপোনালোকে যদি বেলেগ মেথড দি সলভ কৰিব বিচাৰে আপোনালোকে না কৰিব পাৰিব মোৰ এমাউন্ট কিমান দিয়া আছে 66550 আফটাৰ 4 years এইটো 3 years ৰ পাছত হৈ গৈ আছে আৰু এইটো 4 years ৰ পাছত কিমান হৈ গল 73205 এইটো মই প্ৰিন্সিপাল মানি লব পাৰো এইটো মই এমাউন্ট মানি লব পাৰো এই দুটাৰ কি ডিফাৰেন্স হ'ব এই দুটাৰ যি ডিফাৰেন্স হ'ব এইটো মোৰ CI হ'ব কম্পাউন্ড ইন্টারেস্ট CI is equal to এই যদি মই দুটা মাইনাস কৰো 73205 minus 66550 কৰো মোৰ আহিব 6655 এতিয়া মই কম্পাউন্ড ইন্টারেস্ট ৰেট আৰামকে লাভ পাৰো ৰেট পার্সেন্ট is equal to 6655 divided by principal কিমান আছে 66550 into 100 এইটো ওয়ান টাইম যাব ইয়াত 1 into 10 আমাৰ আহি গল কিমান 10% আপোনালোকে নেগাও কৰিব পাৰে কিন্তু ইয়াত চাব আপোনাৰ 10 সেকেন্ড মান গুছি যাব পাৰে কিন্তু হেই অপচন দি কৰিলে মানে যদি আপোনালোকে কনসেপ্টটো গম পায় আৰু প্ৰ্যাকটিস কৰা থাকে আপোনালোকে within 3 to 4 seconds কোৱেশ্চন সোৱাৰ লগে লগে আপোনালোকৰ आंसर ৰেডি আছে Question number 15. If the amount on a certain principal in 3 years at 12% rate compounded annually is rupees 12,000, what will be the amount after 4 years? A question namak diya ase principal in 3 years kiman hoy jay 12,000. 3 years ot iman hoy jay amak ulabo lage after 4 years. আমি জানো যে 3 years ত যদি দিয়া আছে নেক্সট ইয়াৰ যদি আমি উলাব লাগে এমাউন্ট আমি ৰেট পার্সেন্ট টু উলাই মেলি প্রিন্সিপাল লগত এই 3 years ৰ এমাউন্টৰ লগত যদি আমি এড কৰি দিও আমাৰ 4th ইয়াৰৰ এমাউন্ট টু উলাই যায় আমাৰ ৰেট পার্সেন্ট দিয়া আছে কিমান 12% আমি CI উলাব পাৰো আৰামকে 12% অফ প্রিন্সিপাল 12 by 100 12% into প্রিন্সিপাল কিমান 12,000 এইটো আহি গল আমাৰ 12 into 12 square is 144 1440 আমাৰ এমাউন্ট আহি যাব কিমান প্রিন্সিপাল প্লাস CI is equal to 12,000 plus 1440 is equal to rupees আমাৰ আহি গল কিমান 13440 আমাৰ आंसर হল কিমান
13440 অপশন নম্বৰ সি এতিয়া এক্সামত মই যদি এক্সাম দি আছো মই এইবিলাক নকৰো মই কি কৰিম মই মোৰ কনসেপ্টটো মোৰ যদি কনসেপ্টটো ক্লিয়াৰ আছে মই জানো যে প্ৰিন্সিপাল মোক দিয়া আছে এমাউন্ট দিয়া আছে 3 ইয়াৰ্সৰ এমাউন্ট মোক দিয়া আছে 12000 মোক নেক্সট ইয়াৰৰ এমাউন্ট ওলাব লাগে এমাউন্ট আফটাৰ 4 ইয়াৰ্স মই জানো যে প্ৰিন্সিপালত মই যদি যিমান ৰেট দিয়া আছে 12% অফ প্ৰিন্সিপাল যদি ওলাই দিও হেতু মোৰ সিআই হৈ যায় আৰু সিআই প্লাস প্ৰিন্সিপাল কৰিলে মানে মোৰ নেক্সট ইয়াৰৰ এমাউন্টটো ওলাই যাব মই কি কৰিম মই কোৱেশ্চনটো পঢ়াৰ লগে লগে মই কি কৰিম মই জানো যে মই ৰেটটো ওলাব লাগে মই কি কৰিম 12% অফ প্ৰিন্সিপাল ওলাম 12% অফ 12000 12% অফ 12000 আহি যাব 1440 আৰু মই হেতু 12000 প্লাস কৰিলে মানে 13000 সামথিং আহিব মোৰ এমাউন্ট অপচনত 13000 অকল এটাই আছে অপচন নম্বৰ সি আৰু যদি মই ভালকে 12 * 12 কৰো 144 দুটা জিরো কাটি যাব এটা জিরো থাকি যাব 1440 যদি এক্সাক্ট এমাউন্ট লাগে 12000 মই যদি প্লাস কৰি দিও 1440 মোৰ आंसर আহি যাব 13440 Question number 16 the amount received at 10% compound interest after 3 years is rupees 1,19,790 find principal এই কোৱেশ্চনত আমাক প্ৰিন্সিপাল ওলাব দিছে আৰু আমাৰ ৰেট অফ ইন্টারেস্ট কিমান আছে ৰেট অফ ইন্টারেস্ট হয় 10% compounded annually compound interest rate হয় 10% টাইম দিয়া আছে আমাক কিমান 3 years এতিয়া টাইম যদি আমাক 3 years দিয়া আছে ৰেট আমাৰ যদি হয় 10% আমি জানো যে CI কিমান হ'ব আমাৰ CI percent is equal to 33.1% এইটো আপোনালোকে ডাইৰেক্ট মুখস্থ হ'ব এই কনসেপ্টটো মই আপোনালোকক কম্পাউন্ড ইন্টারেস্টৰ বেসিক কনসেপ্ট পার্ট 4 ভিডিও যোনটো আছে তাত আপোনালোকে চাব 35 মিনিটছত এই কনসেপ্টটো শিকোৱা আছে আপোনালোকৰ যদি টাইম যদি 3 ইয়ার্স দিয়া আছে আৰু যদি ৰেট আপোনালোকৰ ধৰক a% বা ধৰক 1% যদি হয় ৰেট যদি 1% হয় আৰু টাইম যদি 3 ইয়ার্স দিয়া আছে আপোনালোকৰ CI হ'ব কি 3.0301% 2% যদি হয় ৰেট আৰু CI 3 ইয়ার্স টাইম হয় তেনেহলে আপোনাৰ CI হ'ব 6.1208% 3% হলে মানে 9.2727% 4% হলে মানে 12.4864% 5% হলে মানে 15.7625% 6% হলে মানে 19.1016% এই পার্সেন্ট কিটা আপোনালোকে মুখস্থ থব লাগে যদি আপোনালোকে মুখস্থ থব নোৱাৰে এই ফৰ্মুলাটো আপোনালোকে ইউজ কৰি ল'ব পাৰিব 3a square a cube আপোনালোকে এই পিছফালৰ পৰা এনেকুৱাকৈ স্টাৰ্ট কৰিব লাগিব এই a cube যেতিয়া ল'ব ইয়াত দুটা ব্ল্যাঙ্ক আমি ফিল আপ কৰিব লাগিব তাৰ পাছত 3a square যেতিয়া লম দুটা ব্ল্যাঙ্ক ফিল আপ কৰিম তাৰ পাছত ইয়াত পইণ্ট থাকিব তাৰ পাছত 3a আমি এই এক্সাম্পলটোৱে লওঁ 10% আমাক দিয়া আছে 10% মানে আমাৰ a হৈ গল 10 আমাৰ a যদি 10 তেতিয়া আমাৰ CI হৈ যাব 3a square a cube আমাৰ a cube কিমান হ'ব a cube হৈ গল 10 cube মানে 1000 আমি এতিয়া লাস্ট টু ডিজিট লম 00 আমাৰ বাকি কিমান থাকি গল আমাৰ লেফট থাকি গল 10 এতিয়া আমি নেক্সট লম 3a square আমি a cube ললো এতিয়া লম 3a square কিমান হ'ব 3 into 10 square হল 100 is equal to 300 আমাৰ ইয়াত ৰিমেইনিং কিমান আছিল লেফট কিমান আছিল 10 300 plus 10 কিমান আহি যাব আমাৰ 310 আমি এই দুই ঘৰটো লম আকৌ লাষ্টৰ দুই ঘৰ 10 3 আমাৰ ৰিমেইনিং থাকিলে এই চাৰি ঘৰৰ পাছত আমি পইণ্ট ল'ব লাগে এতিয়া আমাৰ কি আছে 3a 3 into a 3 into 10 30 আৰু এইটো ৰিমেইনিং কিমান আছিল
3 30 প্লাস 3 হৈ গ'ল আমাৰ 33.100 ইয়াৰ মানে হ'ল আমাৰ ৰেট পাৰ্চেন্ট কিমান আহিলে CI 33.1%। এইটো 33.1%। এইটো আপোনালোকে মুখস্থ হ'লে মানে এইবিলাক কৰিব দৰকাৰ নাই, আপোনালোকে ডাইৰেক্ট টাইম বচাই পেলাই ডাইৰেক্ট আপোনালোকে এই ক্যালকুলেশন ওলাব পাৰে। এতিয়া চাব আমাৰ যদি CI 33.1% আহিলে, আমি যদি প্ৰিন্সিপাল যদি কওঁ আমাৰ যদি 100, আমাৰ CI হল কিমান 33.1, আমাৰ এমাউন্ট কিমান হৈ যাব 100 প্লাস 33.1 is equal to 133.1। এইটো পার্সেন্ট আসলে CI হয় 33.1%। মানে যদি আমার প্রিন্সিপাল যদি 100 হয় আমার CI হব 33.1 আৰু আমাৰ এমাউন্ট হৈ যাব প্রিন্সিপাল প্লাস CI is equal to 133.1। এতিয়া কোৱেশ্যনত আমাক দিয়া আছে এমাউন্ট দিয়া আছে 119790, ইয়াৰ মানে হল 33.1 ইউনিটস ৰিপ্ৰেজেন্ট কৰি আছে rupees 119790। আমি 1 ইউনিট কিমান ওলাম 1 ইউনিট হ'ব আমাৰ 119790 divided by 133.1। আমি পইণ্টটো যদি গুচাই দিও ইয়াত এটা 0 এড কৰিব লাগিব। এতিয়া ইয়াত চাব আমাৰ লাষ্টত 1 আছে, ইয়াত আছে 9, মানে 9 দি যাব লাগিব ইয়াত 1 into 9 লাষ্টত 9 আহিব লাগিব। আমি চাও 1331 যদি আমি 9 ৰ পৰা মাল্টিপ্লাই কৰো 9 1 jar 9 9 3 jar 27 9 3 jar 27 29 9 1 jar 9 10 11 11979 মানে 9 টাইমস গৈ আছে 9 টাইমস গৈ আছে আৰু 900 মানে 1 ইউনিট হল আমাৰ 900। আমাক ওলাব দিছে কি প্ৰিন্সিপাল আমাৰ কিমান ইউনিটস 100 ইউনিটস 100 into 900 কিমান আহিব আমাৰ 90,000। এইটো হৈ গ'ল আমাৰ প্ৰিন্সিপাল। আমাৰ आंसर হ'ব কি অপচন নম্বৰ A। এই মেথডটো আপোনালোকে গম পালে। এতিয়া এক্সামত আপোনালোকে বেলেগ মেথড এটা ইউজ কৰিব পাৰিব, হেইটো দি আপোনালোকে টাইম সেভ কৰিব পাৰিব। এতিয়া চাওক আপোনালোকে গম পায় আপোনালোকে এইটোটো মনত থলে যে 10% যদি ৰেট অফ ইন্টারেস্ট হয় কম্পাউন্ড ইন্টারেস্ট আৰু টাইম যদি 3 ইয়ার্স থাকে আমাৰ CI ডাইরেক্ট আমি জানো যে 33.1% হয়। যদি আপোনালোকে এই কনসেপ্টটো নেজানে পার্ট 4 ভিডিওটো চাই লব বেসিক কনসেপ্ট অফ কম্পাউন্ড ইন্টারেস্ট পার্ট 4, তাত মই এই কনসেপ্টটো শিকাই দিছিলো আৰু এই কনসেপ্টটো। এতিয়া চাব CI মই জানো যে মোৰ 33.1% হয় আৰু প্ৰিন্সিপাল প্লাস CI কৰিলে মানে মোৰ এমাউন্ট আহিব লাগিব কিমান 119790। এতিয়া মই যদি এই 0 টো নেগলেক্ট কৰো মোৰ লাষ্টৰ ডিজিট কি আছে 9। মোৰ অপশন এনেকুৱা হ'ব লাগিব যে মোৰ মই 1 ৰ পৰা যেতিয়া ইনটু কৰো 33.1% অফ প্ৰিন্সিপাল 1 ৰ পৰা যেতিয়া লাষ্ট ডিজিট মই ইনটু কৰো মোৰ অপশন আহিব লাগিব 9, মানে মোৰ লাষ্ট ইউনিট ডিজিট আহিব লাগিব 9। এই অপশনটো অপশন নম্বৰ A অকল এটা অপশন আছে যত মই 1 into 9 কৰিলে মানে মোৰ লাষ্টত ইউনিট ডিজিট আহিব 9। মই 1 into 1 কৰিলে 1 এ আহিব, এইটো নহয় মোৰ आंसर। 1 into 8 কৰিলে মোৰ লাষ্টত 8 আহিব, 1 into 5 কৰিলে মোৰ 5 আহিব। এইটো অপশন কিটা মোৰ आंसर নহয়, মোৰ আহিব লাষ্ট 0.1 1 into 9 কৰিলে মানে হে মোৰ লাষ্টত 9 আহিব। এইকাৰণে মই ডাইৰেক্টলি মই মোৰ आंसर টো মাৰ্ক কৰিম অপশন নম্বৰ A। Question number 17, in how many months will rupees 8000 yield rupees 2648 as compound interest at 20% per annum compounded semi-annually? আমাক মান্থস ওলাব দি আছে। এই কোৱেশ্যনত আমাক দিয়া আছে ৰেট 20%, compounded semi-annually, semi-annually মানে হাফ ইয়ারলি। আমি এইটো কি কৰিম ৰেটটো হাফ কৰি দিম is equal to 10%। আমাৰ ৰেট কিমান আহি গল 10% হাফ ইয়ারলি। এই কোৱেশ্যনত দিয়া আছে কম্পাউন্ড ইন্টারেস্ট আমাক 2648
প্ৰিন্সিপাল আছে আমাৰ কিমান 8000 CI প্লাস প্ৰিন্সিপাল কৰিলে মানে আমাৰ কি আহি যাব এমাউন্ট আমাৰ এমাউন্ট আহি যাব 10648 আমাৰ প্ৰিন্সিপাল আছে কিমান 8000 আৰু এমাউন্ট আহি গল কিমান 10648 প্ৰিন্সিপাল আৰু এমাউন্টক যদি আমি কাটি দিও 8 ৰ পৰা 8 ৰ পৰা ডিভাইড কৰিলে মানে ইয়াত আহিব কিমান 1000 8 ৰ পৰা ইয়াত ডিভাইড কৰিলে মানে 8 1 jar 8 8 3 jar 24 8 3 jar 24 8 1 jar 8 আমাৰ আহি গল 1000 আৰু 1331 প্ৰিন্সিপাল হয় এইটো আৰু এইটো হয় আমাৰ এমাউন্ট আমাৰ ৰেট কিমান আছে 10% 10% মানে 1/10 আমাৰ প্ৰিন্সিপাল হ'ব কিমান 10 আৰু এইটো এমাউন্ট হৈ যাব 10 + 1 11 এতিয়া এটা আপোনালোকে চাব এই 10 ৰিপ্ৰেজেন্ট 10 যদি আমি কিউব কৰো 10 কিউব আমাক কিমান দি আছে 1000 আৰু যদি 11 কিউব কৰো 11 কিউব কৰিলে মানে আহে কিমান 1331 that means আমাৰ টাইম কিমান হৈ গল t = 3 years 3 years নহয় 3 half yearly এই কোৱেশ্চনটোত আমাক হাফ ইয়াৰলি দিয়া আছে সো 3 হাফ ইয়াৰলি টাইম আমাৰ আহি গল কি আমি কিউব কৰি আছো কিউব কৰা মানে 3 হাফ ইয়াৰলি এতিয়া আমাক কোৱেশ্চনত কি উলাব দিছে ইন হাউ মেনি মান্থস এটা হাফ ইয়াৰলিত কিমান মান্থস থাকে 6 মান্থস 1 হাফ ইয়াৰলি = 6 months 3 হাফ ইয়াৰলি কিমান হ'ব 3 হাফ ইয়াৰলি হলে মানে 3 * 6 = 18 months our answer হৈ যাব option number A question number 18 what is the rate of interest if simple interest earned for third year is rupees 2000 and compound interest earned in 2 years is rupees 4160 এই কোৱেশ্চনত আমাক দিয়া আছে যে simple interest earned for third year is rupees 2000 আমাৰ simple interest কিমান দিয়া আছে rupees 2000 এইটো থাৰ্ড ইয়াৰৰ simple interest আপোনালোকে কনসেপ্টটো গম পাইছে চাগে বেসিক কনসেপ্ট অফ কম্পাউন্ড ইন্টারেস্ট মই এই ভিডিওটোত আপোনালোকে চাই লব এই কনসেপ্টত আমি শিকিছিলো যে simple interest every year same থাকে simple interest কেতিয়াও চেঞ্জ নহয় এই কোৱেশ্চনত আমাক দিয়া আছে থাৰ্ড ইয়াৰৰ simple interest 2000 rupees তাৰ মানে আমাৰ ফাৰ্স্ট ইয়াৰো 2000 rupees আছিলে আৰু আমাৰ ফার্স্ট সেকেন্ড ইয়ারও 2000 rupees আসলে আর থার্ড ইয়ারও rupees 2000 এ আছে তার মানে আমার সিম্পল ইন্টারেস্ট কি হবে ফার্স্ট ইয়ার 2000 সেকেন্ড ইয়ারও 2000 ইয়াত যদি আমি প্রিন্সিপাল রাখো আমার ফার্স্ট ইয়ারও 2000 হবে সেকেন্ড ইয়ারও 2000 হবে with r%. এইটো হ'ব r%. এতিয়া আমাৰ কম্পাউন্ড ইন্টারেস্ট 2 ইয়ার্সৰ কিমান দিয়া আছে 4160 এই 2 ইয়ার্সৰ কম্পাউন্ড ইন্টারেস্ট এই টোটাল ইন্টারেস্ট কম্পাউন্ড ইন্টারেস্ট মানে 4160 এতিয়া আমাৰ এসআই ফার্স্ট ইয়ার হৈ আছে 2000 ইয়াটো হৈ আছে 2000 মানে 4000 আমাৰ বাকি থাকিল কিমান 4160 minus 4000 is equal to 160 এই 160 হল আমাৰ সেকেন্ড ইয়াৰৰ কম্পাউন্ড ইন্টারেস্ট এটো কৰপা আহিব এই ৰেট অফ এই 2000 ৰ ৰেট অফ ইন্টারেস্ট যিমান থাকিব r% of 2000 is equal to 160 আমি এটা ইকুয়েশন এটা পাই গলো r% of 2000 is equal to 160 তে আমি r আরাম কি লব পাৰো r is equal to 160 by 2000 into 100 0 কিটা কাটি গল 2 into 8 মানে আমার r হৈ গল কিমান r is equal to 8% our answer কি হ'ব option number A question number 19 if in 3 years at simple interest the principal increases by 15% what will be the approximate compound interest in lakh on rupees 15 lakh in 3 years at same rate
এই কুৱেশ্যনত আমাক কি দিয়া আছে? এই কুৱেশ্যনত দিয়া আছে যে আমাৰ SI 3 yearsত 15% ইনক্ৰিজ হৈ যায়। 3 yearsত 15%। এতিয়া আমি জানো যে SI সিম্পল ইন্টারেস্ট আমার এভরি ইয়ার সেম থাকে, আমার রেট পার্সেন্টও সেমে থাকে। 3 ইয়ার্সত যদি 15% ইনক্রিজ হয় 1 ইয়ারত কিমান হ'ব? আমার 1 ইয়ারত হ'ব 15 ডিভাইডেড বাই 3 ইজ ইকুয়াল টু 5%। মানে আমার রেট পার্সেন্ট হল কিমান পার ইয়ার? পার এনাম হ'ব আমার রেট পার্সেন্ট 5%। এটা কোয়েশ্চনত দিয়া আছে যে আমাক CI ওলাব দিছে আৰু আমাৰ ৰেট সেম আছে। ৰেট আমাৰ কিমান আছে? সেম এজ CI, ৰেট হল 5%। আমাৰ টাইম কিমান দিয়া আছে? টাইম দিয়া আছে আমাক 3 years। এতিয়া আমি জানো যে আমাক যদি ৰেট 5% দিয়া আছে আৰু টাইম যদি 3 years দিয়া আছে, আমি CI পার্সেন্ট ডাইরেক্ট ওলাব পাৰো। CI percent is equal to আমার কিমান হ'ব? 15.7625%। এইটো আপোনালোকে ডাইরেক্ট ক্যালকুলেট কৰিব লাগিব। এইটো মুখস্থত হ'ব আপোনালোকক মই এই কনসেপ্টটো শিকাই দিছিলো। বেসিক কনসেপ্ট অন কম্পাউন্ড ইন্টারেস্ট পার্ট 4 ভিডিওটো চাই ল'ব। 35 মিনিটছত এই কনসেপ্টটো শিকোৱা আছে। 1% যদি টাইম আমাৰ 3 years দিয়া আছে আৰু ৰেট যদি আমাৰ 1% আছে, তে আমাৰ কম্পাউন্ড ইন্টারেস্ট রেট হ'ব 3.0301%। 2% রেট হলে মানে কম্পাউন্ড ইন্টারেস্ট হ'ব 6.1208%। 3% হলে মানে 9.2727%। 4% হলে মানে 12.4864%। 5% হলে মানে আমাৰ হৈ যাব কিমান? 15.7625%। এইটো আপোনালোকে মুখস্থ হলে ভাল, নহলে আপোনালোকে এই ফৰ্মুলা দি ওলাব পাৰে। আপোনাৰ ভিডিওটো চাই ল'ব। 3a dot 3a square a cube। a cube ওলালে মানে ইয়াত দুটা ঘৰ ল'ব লাগে। 3a square ল'লে মানে ইয়াত দুটা ঘৰ, তাৰপিছত পইণ্ট, বাকি নাম্বাৰখিনি ইয়াত। এই কনসেপ্টটো আপোনালোকে চাই ল'ব পাৰে। আচ্ছা, এই কুৱেশ্যনত আমাক দিয়া আছে আমি ওলালো যে CI 15.7625%, আৰু আমাৰ CI ওলাব লাগে কিমানত? 15 lakhsত। আমি এতিয়া আৰামকে ওলাব পাৰো। CI is equal to 15.7625% মানে divided by 100 into 15 lakhs। 1 2 3 4 5। এতিয়া যদি আমি এইটো সলভ কৰো, আমি সলভ কৰিলে মানে এইটো আমাৰ আহি যাব কিমান এনসার? rupees 236,437.5 মানে 2,36,000। আমার এনসার হ'ব কি? অপশন নাম্বার সি। এতিয়া এক্সামত আপোনালোকে এই গোটেই ক্যালকুলেশনটো কৰিব দৰকাৰ নাই। মই কৈ দিছো কেলে কি এইটো টাইম ওয়েস্ট হ'ব। আপোনালোকে অপশন চাব। আমাৰ CI কিমান দিয়া আছে? 15.7625%। মই যদি এই 7625% নেগলেক্ট কৰি দিও, মই অকল যদি 15% লও, 15% of 15 lakhs মানে 15 into 15। 15 স্কয়ার আমি জানো কিমান? 225। মানে মোৰ এনসার হ'ব লাগে 225 সামথিং। এতিয়া মই যদি অপশনটো চাও, আমাৰ অপশন আছে 2.87 আৰু 2.36। এতিয়া ইয়াত 15 ললো আমি 15%। মই যদি এইটো গোটেইটো মই যদি 16% লৈ লও, মই যদি 16% লৈ লও, 16 into 16 কৰিলে 16 স্কয়ার কিমান হৈ যায়? 16 স্কয়ার আমাৰ হৈ যায় 256। যদি 16% মই লৈ লও 256 ওলাই। আৰু ইয়াত 2.36 সবতকৈ লোৱেষ্ট আছে আমাৰ অপশনত 2.36। মানে 16% হলেও 256 আহে। আমাৰ 15.7625% আছে, মানে 2.56তকৈ কম হ'ব আমাৰ এনসারটো। এই আমাৰ অপশনত অকল এটাই এনসার আছে 2.36। আমি সিধা মার্ক কৰি দিম, আমি একো ক্যালকুলেশন নকৰো আৰু। এতিয়া এই কুৱেশ্যনত আপোনালোকে হাৰ্ডলি 4 to 5 seconds লগাব লাগে। যদি আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ আছে আৰু প্ৰেক্টিস আছে, আপোনালোকে উইদিন 4 to 5 seconds ইজিলি কৰিব পাৰে। কুৱেশ্যনটো পঢ়াৰ লগে লগে আপোনালোকে গম পাই গ'ল যে আপোনাৰ ৰেট হৈ গ'ল কিমান? 15/3 is equal to 5%।
5% ৰেট হোৱাৰ লগে লগে CI ৰ ৰেট আপোনালোকে গম পাই গ'ল 15.7625%। এতিয়া 15 into 15 কৰাৰ লগে লগে আহি গ'ল আপোনাৰ 2.25 আৰু সেই সেম কনসেপ্ট লগালে 16% কৰিলে মানে আহিলে 256 মানে আপোনাৰ এনসাৰ 2.36 এ হ'ব। Question number 20. If the amount received at the end of second year and third year at compound interest on a certain principal is rupees 9,600 and rupees 10,272 respectively, find the rate percent. একদম similar question আমি কৰি গৈছো এটো previous questionত। আমাৰ amount দিয়া আছে second year at the end of second year কি হৈ যায় 9,600 হৈ যায় at the end of second year আৰু at the end of third year হৈ যায় আমাৰ কিমান 10,272 এতিয়া আমি জানো যে আমি যদি ইয়াৰ CI উলাই দিও CI উলাই পেলাই যদি ইয়াত আমি প্লাস কৰি দিও এই 9600 লগত ইয়াৰ লগত যদি আমি প্লাস কৰি দিও আমাৰ আহিব কিমান 10,272 এতিয়া আপোনালোকে ইয়াত চাব আমি অপচন দি কৰিম এবাৰ আমাৰ ইউনিট ডিজিট কি লাগে 2 আমাৰ ইউনিট ডিজিট আহিব লাগে 2 0 + 2 কৰিলে হে এইটো 2 আহিব ইয়াত ইউনিট ডিজিট আছে আমাৰ 2 এতিয়া চাব 8% যদি আমি 8% লও 8 into 6 কৰিলে মানে আমাৰ কিমান আহে 48 আমাৰ ইউনিট ডিজিট লাষ্টত কি আহিলে 8 that means আমাৰ এই অপচনটো নহয় আমি যদি 6% লও 6 into 6 কৰিলে 36 আহে আমাৰ ইউনিট ডিজিট 6 আহি আছে এইটো অপচন নহয় 5 into 6 কৰিলে মানে 30 আহে 5% যদি লও 5 into 6 কৰো 30 আহিব 0 আহি আছে লাষ্টত এইটো আমাৰ অপচন নহয় 7 যদি আমি কৰো 7% 7 6 are 42 মানে লাষ্টত আহিলে আমাৰ কিমান 2 that means আমাৰ answer হল অপচন নম্বৰ ডি 7% এইটো আপোনালোকে এনেকুৱাকে কৰিব পাৰে আপোনালোকে কোৱেশ্চন পঢ়াৰ লগে লগে আপোনালোকে চাই লব যে কোনটো ৰেট পাৰ্সেন্ট আপোনালোকে চুজ কৰিব লাগে ফটককে চাই লব অপচনস বিলাক 8 ৰ পৰা নহয় 8 6 are 48 6 6 are 36 5 6 are 30 7 6 are 42 আমি ডাইরেক্ট 7% মার্ক কৰি দিম আমাৰ आंसर আপোনালোকে যদি এইটো দিগদাৰ আপোনালোকে কিন্তু এইটো প্ৰ্যাকটিস কৰাটো বহুত ভাল কেলে কি এনেকুৱাই আপোনালোকে এক্সাম অ্যাটেম্প্ট কৰিব লাগিব তেতিয়াহে আপোনালোকে টাইম বচাব পাৰিব নহলে আমাৰ বেলেগ মেথডটো আছে আমাৰ প্ৰিন্সিপাল দিয়া আছে 9600 আফটাৰ সেকেন্ড ইয়াৰ এমাউন্টটো দিয়া আছে কিমান 9600 থাৰ্ড ইয়াৰত হৈ যায় আমাৰ কিমান 10,272 আমি এইটো আমাৰ প্ৰিন্সিপাল বুলি মানি লব পাৰো এইটো আমাৰ এমাউন্ট বুলি মানি লব পাৰো এই দুটাৰ ডিফাৰেন্স আমাৰ কি হৈ যাব কম্পাউন্ড ইন্টারেস্ট এই দুটাৰ ডিফাৰেন্স আহি যাব আমাৰ 672 এতিয়া আমি ৰেট পাৰ্সেন্ট উলাবলৈ কাৰণে কি কৰিব লাগিব CI upon principal into 100 is equal to CI কিমান আছে আমাৰ 672 divided by 96 100 into 100 0 0 কাটি গল এতিয়া এই ইয়াতো চাব আপোনালোকে ইয়াত আমাৰ তলত 6 আছে আৰু ইয়াত আছে 2 আমি যদি অপচন চাও 6 into 7 আমি 7 পৰা ডিভাইড কৰিলে হে এটো 2 আহিব ইয়াত 6 7 are 42 আকৌ এটো সেম দেখিছেন নাই মানে আমি যদি 96 into 7 কৰো তেতিয়া হে এটো কাটিব 7 6 are 42 2 4 9 7 are 63 67 672 মানে আমাৰ आंसर আহি গল কিমান 7% Question number 21. The simple interest and compound interest on a certain sum of money is rupees 400 and rupees 410 in 2 years. Then find the principal and rate of interest. Amak question diya ase je SI 400 rupees aru CI 410 rupees. Time diya ase amar kiman 2 years. Etia apnaloke jane je SI যদি 400 rupees হয় 2 years এর কারণে 1 year এর কারণে কিমান হবো 200
400 divided by 2 is equal to 200. SI যদি আমার হয়ে যায় প্রথম বছর যদি 200, সেকেন্ড ইয়ারও আমার 200 এ হল, ফার্স্ট ইয়ার সেকেন্ড ইয়ার। আমি যদি এনেকুৱাকে প্ৰিন্সিপাল, আমি এই মেথডটো জানো, এই কনসেপ্টটো জানো, এই বেসিক কনসেপ্টত শিকোৱা প্ৰিন্সিপাল যদি আমাৰ এনেকুৱা আছে, ইয়াত যদি আমি ৰেট পাৰ্চেন্ট লওঁ, ফার্স্ট ইয়ার SI হব কিমান 200, সেকেন্ড ইয়ার SIও আমাৰ 200। এতিয়া আমাৰ CI চাওক, CI আছে 410, 200 প্লাস 200 ইয়াত আহি গল 400, আমাৰ বাকি থাকিল কিমান 10 rupees আহি গল ইয়াত। এই 10 rupees কিহৰ কাৰণে আহিলে, এই 200 এর ওপৰত ইন্টারেস্ট লাগিলে, কম্পাউন্ড ইন্টারেস্ট রেট পার্সেন্ট যিমান আছে, r% of 200 is equal to 10। আমি r% আরামকে ওলাব পাৰো এতিয়া, r% of মানে আমি ইনটু r% of 200 is equal to 10, মানে r হৈ গল আমাৰ কিমান 1/20 into 100, 20 এক 5 টাইমস গল, আমাৰ r আহি গল কিমান, ৰেট পার্সেন্ট আহি গল কিমান 5%। আমাক কোৱেশ্চনত কি ওলাব লাগে, ৰেট অফ ইন্টারেস্ট আৰু প্ৰিন্সিপাল ওলাব দিছে। এতিয়া ইয়াত চাব আপোনালোকে, আমাৰ আহি গল ইয়াত ৰেট কিমান 5%। এতিয়া আমি জানো যে 5% 5/100, 5% আমি 5/100 লিখিব পাৰো। 5% of P is equal to কিমান 200, 5 এ গল কিমান টাইমস 40, আমাৰ P আহি গল কিমান rupees 4000। এইটো হল আমাৰ প্রিন্সিপাল। Question number 22, if the difference between SI and CI, simple interest and compound interest, on a certain sum of money of rupees 5000 for 2 years is rupees 72, then find the rate of interest. আচ্ছা, আপোনালোকে এটা ফর্মুলা মনত থব, r%। আমাক যদি টাইম দিয়া আছে 2 years, আমাক রেট পার্সেন্ট ওলাব দিছে, আমাক দিয়া আছে CI মাইনাস SI, কম্পাউন্ড ইন্টারেস্ট মাইনাস সিম্পল ইন্টারেস্ট, কম্পাউন্ড ইন্টারেস্ট সদায় বেশি থাকে, কম্পাউন্ড ইন্টারেস্ট মাইনাস সিম্পল ইন্টারেস্ট ইজ ইকুয়াল টু 72, আৰু প্রিন্সিপাল আমাক দিয়া আছে কিমান, প্রিন্সিপাল ইজ ইকুয়াল টু 5000। যদি এই কন্ডিশনটো ফুলফিল হৈ আছে, আপোনালোকে ডাইরেক্ট এটা ফর্মুলা ইউজ কৰিব পাৰিব, রেট পার্সেন্ট। Rate percent is equal to square root of a CI SI or difference, CI minus SI, difference of CI or SI divided by principal into 100। এই কোয়েশ্চনত আমাক রেট পার্সেন্ট ওলাব দিছে, আমাক দিয়া আছে CI আর SI or difference, কিমান দিয়া আছে 72, প্রিন্সিপাল দিয়া আছে 5000 into 100। এইটুক আমি 2 এদি কাটিব পাৰো, 2 into 36, 2 into 2500। যে root 36 মানে কি, 6 into 6 হয় 36, root 36 হব 6 স্কয়ার, মানে 6 আমার বাহিৰত ওলাই যাব। root 2500 আমাক দিব কিমান 50, 50 into 50 দি আছে আমাক 2500, আমার root to গুছি গল 6 আৰু 50 আহি গল into 100, 50 এক 2 টাইমস যাব, আমার রেট পার্সেন্ট ওলাই গল 6 into 2 is equal to 12%। আপোনালোকক এক্সামত কি কৰিব পাৰে, কেতিয়াবাই রেট পার্সেন্ট দিব, CI আৰু CI minus SI দিব, প্রিন্সিপাল ওলাব কব, আপোনালোকে সেম ফর্মুলা ইউজ কৰিব। কেতিয়াবাই প্রিন্সিপাল দিব, r% দিব, রেট পার্সেন্ট দিব, আপোনালোকক কেতিয়াবাই কব যে CI minus SI ওলাও, আপোনালোকে এই ফর্মুলাটো ভালকে মুখস্থ থব। Question number 23, at what rate percent the difference of CI and SI on a certain sum of money of rupees 30,720 in 3 years is rupees 1500।
আচ্ছা এই কুৱেশ্যনটো অলমোষ্ট সেম আছে, অকল ইয়াৰ টাইমটো 3 ইয়াৰ্স দিয়া আছে। আমাক ওলাব দিছে কি ৰেট পাৰ্চেন্ট। টাইম দিয়া আছে কিমান 3 ইয়াৰ্স। CI আৰু SI ৰ ডিফাৰেন্স দিয়া আছে আমাক 1500। প্ৰিন্সিপাল দিয়া আছে আমাক কিমান rupees 30,720। এতিয়া আপোনালোকে চাব লাষ্ট টাইম এই গোটেই কিটা সেম আছিলে, অকল টাইমটো আমাক দিয়া আছিলে 2 ইয়াৰ্স। আমি তেতিয়া ফৰ্মুলা ইউজ কৰিছিলো R% rate percent is equal to square root of CI minus SI, difference of CI and SI divided by principal into 100। এতিয়া আমাক দিয়া আছে টাইম 3 ইয়াৰ্স। এতিয়া আমি বেলেগ ফৰ্মুলা এটা ইউজ কৰিম, আপোনালোকে ভালকে চাব। প্ৰথমতে আমি ওলাব লাগিব x ৰ ভ্যালু, আৰু x ৰ ভ্যালু আমি কেনেকৈ ওলাম চাব। CI minus SI divided by principal is equal to 3x plus 1 by x cube। এইটো হল প্ৰথম ফৰ্মুলা। এই ফৰ্মুলা দি আমি x ৰ ভ্যালু ওলাই লম। x is equal to কি আছে এইটো আমি ওলাই লম। তাৰ পাছত আমাৰ ৰেট পাৰ্চেন্ট আমি ইজিলি ওলাব পাৰিম। ৰেট পাৰ্চেন্ট is equal to 1 by x into 100। এইটো আমাৰ সেকেন্ড স্টেপ হ'ব। আমি প্ৰথমতে এইটো ফাৰ্স্ট স্টেপ, তাৰ পাছত আমাৰ এইটো হ'ব সেকেন্ড স্টেপ। ঠিক আছে, এতিয়া যদি আমি এই ফৰ্মুলাটো ইউজ কৰো, এই ফৰ্মুলা ইউজ কৰিলে মানে আমি কি পাম, CI minus SI দিয়া আছে আমাক। CI minus SI আমাৰ কিমান 1500। প্ৰিন্সিপাল আমাক দিয়া আছে কিমান 30,720 is equal to 3x plus 1 divided by x cube। এইটো যদি আমি 6 ৰ পৰা কাটি দিও, এই 0 0 কাটি যাব। 6 ৰ পৰা যদি কাটো 6 2 jar 12, 6 5 jar 30, 6 5 jar 30, 6 1 jar 6, 6 2 jar 12। মানে আমাৰ আহি গল 3x plus 1 divided by x cube is equal to 25 divided by 512। আমাৰ এইটো আহি গল। ঠিক আছে, এতিয়া আমি কি কৰিব পাৰো, আমি এইটো সলভ কৰিব পাৰো আৰু x ৰ ভ্যালু ওলাই লব পাৰো। আমি ক্ৰস মাল্টিপ্লাই কৰিলে হল, কিন্তু আমি ক্ৰস মাল্টিপ্লাই নকৰো কেলে কি হেইটো ক্ৰস মাল্টিপ্লাই কৰিলে মানে আমাৰ টাইম ওয়েস্ট হ'ব, মানে টাইম কনজিউম হ'ব। হেইটো অলপ লং মেথড হৈ যাব। এতিয়া আমি কি কৰিম, আপুনি যদি ভালকে চাই ইয়াত এইটো আমাৰ x কিউব দিয়া আছে, আৰু আপোনালোকে যদি এই নাম্বাৰটো চাই 512, এইটো কিবা এটা কিউব হয় নে নহয়? ইয়েস, এইটো আমাৰ 8 কিউব হয়। 8 কিউব is equal to 512। আপোনালোকে এইকাৰণে কিউব কিটা ভালকে মনত থব লাগে। কিউব স্কয়াৰ 30 লৈকে মনত থলে বহুত ভাল। মাল্টিপ্লিকেশন টেবল বহুত 30 লৈকে মনত থলে বহুত ভাল, বহুত কাম আহে এইবিলাক। আচ্ছা এতিয়া চাব, আমি কি কৰিম, আমি এইটো এই পোর্শনটো আমি সলভ নকৰো, আমি এজিউম কৰিম যে x is equal to 8। এতিয়া চাব আমি ভেৰিফাই কৰি চাও এই বস্তুটো। হা, মই আপোনালোকক এক্সপ্লেনেশন কাৰণে দেখাই আছো। এইটো মই জানো যে x is equal to 8 হ'ব। 8 কিউব হল 512। এতিয়া মই যদি ওপৰৰ ঘৰটো চাও, ওপৰৰ এই ইকুৱেশনটো 3x plus 1, 3x plus 1 তলৰটো লৈ লৈছো মই x কিউব। মই যদি এইটো x অফ 8 মানি আছো, মই যদি x এজিউম কৰি আছো 8, 3x 3 into 8 কিমান হ'ব 24 plus 1 x কিউব মই জানো 512। এইটো চাওক 25 by 512, মানে আমাৰ x ৰ ভ্যালুটো একদম ৰাইট। x is equal to 8। আমাৰ x ৰ ভ্যালু আহি গল। এতিয়া আমি আৰামকে কি কৰিব পাৰো, এতিয়া আমি আৰামকে এই ৰেট পাৰ্চেন্ট ওলাব পাৰো। ৰেট পাৰ্চেন্ট is equal to 1 by x কিমান হল, x ৰ ভ্যালু 8 আহিলে 1 by 8 into 100।
এতিয়া 1/8 টো আমি জানো এইটো বেস ভ্যালু হয় এইটো পার্সেন্টেজ বেসিক কনসেপ্ট ভিডিওটো চাই লব জনে জনে এইটো গম নাপায় 1/8 ইজ ইকুয়াল টু কিমান হয় 12 1/2% এইটো হৈ গল আমাৰ ৰেট পার্সেন্ট আৰু এইটো হল আমাৰ এনসার আজিৰ কাৰণে ইমানেই আমি নেক্সট ভিডিওত কম্পাউন্ড ইন্টারেস্টৰ আৰু বেলেগ কনসেপ্ট কেইটামান চাম কম্পাউন্ড ইন্টারেস্ট টপিকটো শেষ হোৱাৰ পাছত আমি সিম্পল ইন্টারেস্টৰ কোৱেশ্চনছ কেইটামান সলভ কৰিম আপোনালোকে যদি ভিডিওটো ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰি লব জনে জনে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু ভিডিওটো যদি ভাল পাইছে প্লিজ লাইকও কৰি দিব আৰু আমাৰ অসমৰ ভাই বন্ধু সকলৰ লগত শ্বেয়াৰ কৰি দিব প্লিজ share our video and support us thank you